নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নেওগ ডাঙৰীয়ানে কেইদিনমান আগত চৰকাৰী ঘৰলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া 2.0 আঁচনি অজন্তা নেওগ ডাঙৰীয়ানে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া 2.0 আঁচনিৰ চৰকাৰী ঘৰলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া 2.0 আঁচনিৰ অধীনত আজি গৃহ লাভ কৰা গোলাঘাটৰ পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৭২টা পৰিয়ালক ১ লাখ টকাকৈ প্ৰথম কিস্তি ৭২ লাখ টকা চেক বিতৰণ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া 2.0 আঁচনিত আবেদন কৰিছে সেইসকল মানুহক চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা অসম চৰকাৰে প্ৰদানৰ কাম আৰম্ভ কৰিছে গোলাঘাটৰ ৭২টা পৰিয়ালে ইতিমধ্যে লাভ কৰিছে প্ৰথম কিস্তিৰ ১ লাখকৈ টকা তাৰ পিছত লিখা আছে তেখেতসকলে যাতে এই পুঁজিৰে নিজৰ ঘৰখন সুন্দৰকৈ নিৰ্মাণ কৰে তাৰ বাবে অনুৰোধ জনালোঁ ইয়াৰ পিছত দ্বিতীয় আৰু তৃতীয় কিস্তিত এওঁলোকে ১,৫০,০০০ টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিছে কিন্তু এতিয়ালৈকে প্ৰথম কিস্তি পোৱা নাই সেইসকলে অতি শীঘ্ৰেই লাভ কৰিব প্ৰথম কিস্তিৰ ধন তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিছিল কিন্তু যোৱা অক্টোবৰ মাহত অৰুণোদয় আঁচনিৰ ১২৫০কৈ টকা পোৱা নাই আৰু যোৱাকালিও অৰুণোদয় আঁচনিৰ ১২৫০কৈ টকা পোৱা নাই সেইসকল মানুহে অতি শীঘ্ৰে কৰক এইখন কাম তো আপোনালোকে যদি অৰুণোদয় আঁচনি পোৱাৰ বাবে যোগ্য আৰু আগতে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ১২৫০কৈ টকা লাভ কৰিছে কিন্তু বৰ্তমানে লাভ নকৰে তেন্তে এইখন কাম কৰক অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে অৰুণোদয় আঁচনিলৈ এখন বিশেষ হেল্পলাইন নম্বৰ হেল্পলাইন নম্বৰটো আপোনালোকক জনাই দিছোঁ 1800202625 অৰুণোদয় আঁচনিলৈ যদি কোনো সমস্যা আছে তেন্তে এইখন হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে অভিযোগ দিয়ক আৰু অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰক আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি